ৰেচিঅ'ৰ লগত ৰিলেট কৰি পেলাই যেতিয়া এজ ৰিলেটেড কুৱেশ্যন দিয়ে আমি যদি বেসিক মেথডত কৰিবলৈ যাওঁ তেতিয়াহ'লে বহুত বেছি সময় লাগে যেনেকৈ এইটো কুৱেশ্যনত বহুত বেছি ক্লিয়াৰলি একো কথাই কোৱা নাছিলে য'ত আমাক প্ৰথমতে এটা ৰেচিঅ' দিয়া আছে আৰু কৈছে যে এইটো হৈছে 10 বছৰ আগৰ অনুপাত আমাক কৈছে আকৌ 5 বছৰ পিছৰ অনুপাত এইটো মানে বৰ্তমান বয়সৰ তুলনাত কৈছে আমি যদি ধৰি লওঁ এইটো হৈছে বৰ্তমান বয়স তাৰ পৰা 10 বছৰ আগত অৰ্থাৎ 10 বছৰ আগৰ ৰেচিঅ' আছিলে কিমান 1:3 মানে আমি যদি কওঁ এইটো 1:3 এইটো 10 বছৰ আগত ইয়াৰে লগত 10 বছৰ এটা যোগ কৰিলে আমি পাম বৰ্তমান বয়স তাৰ পাছত কৈছে আকৌ 5 বছৰ পিছৰ বয়সৰ অনুপাত এটা দিয়া আছে 5 বছৰ পাছত বয়সৰ অনুপাত হৈ পৰিব 2:3 তো ফাইনালি এইটো হৈ গ'ল আমাৰ ডায়াগ্ৰাম ইয়াতে দেখিছো 10 বছৰ পিছত পাম বৰ্তমান বয়স আৰু বৰ্তমান বয়সৰ উপৰ 5 বছৰ পিছত 2:3 মানে এই দুটা ৰেচিঅ'ৰ একদম পাৰফেক্ট যদি কানেকচন লগাব লগা হয় আমি এনেকৈ হ'ব পাৰো ইয়াৰে পৰা ইয়ালৈকে আহিবলে টোটেল 15 বছৰ এটা লাগিব যদি টোটেল 15 বছৰ আমি গম পাই গলো আমি ক্ৰস মাল্টিপ্লিকেশন নোৱাৰিম জানো নিশ্চয় পাৰিম আমি 3 ৰ লগত 1 পূৰণ কৰিম 3 1 গুণ 3 3 2 গুণ 6 ডিফাৰেন্স কিমান 3 আৰু 6 পাৰ্থক্য 3 তো 3 ৰেচিঅ' সমান কিমান আহিব আকৌ এবাৰ 3 ৰ লগত 15 পূৰণ কৰি দিয়া এবাৰ 2 ৰ লগত 15 ক্ৰস মাল্টিপ্লিকেশন মেথডৰ কথা আমি অলৰেডি বহুত বাৰ শিকিছো আমি দেখিম ইয়াতে পাৰ্থক্য আহিব 15 মানে r ইকুৱেল আহি গ'ল 5 যদি r ইকুৱেল 5 আহিছে তেতিয়া হলে আমি কি পাম আমি পাম ইয়াতে এজনৰ বয়স আছিল 5 বছৰ আৰু এজনৰ আছিল 15 বছৰ এইটো হৈছে 10 বছৰ আগৰ বয়স এই যে অনুপাতটো আছে এইটো 10 বছৰ আগৰ বৰ্তমান বয়স কিমান হ'ব তো বৰ্তমান বয়স এজনৰ হ'ব 15 বছৰ আৰু আন এজনৰ হ'ব 25 বছৰ এই দুটা হৈছে আমাৰ বৰ্তমান বয়স আমাক উলিয়াব কি দিছে সিহঁতৰ বৰ্তমান বয়সৰ অনুপাত তো অনুপাত কিমান আহিব 5 3 গুণ 15 5 5 গুণ 25 3 অনুপাত 5 যিটো অপচন আছে সেইটোৱে হৈ যাব ইয়াতে আমাৰ কাৰেক্ট এনসাৰ ক্ৰস মাল্টিপ্লিকেশন মেথড শিকাটো বহুত বেছি ইম্পৰ্টেন্ট যদি এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত কৰিব লগা হয়